আপোনালোকৰ ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্ট এনেকুৱা আহিছে নেকি? বহুতৰে এনেকুৱা আহি আছে। এইটো চাওক, ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্ট। এইটো মানে কি আপোনালোকে গম পায়নে? এইটোৰ অৰ্থ হৈছে আপোনালোকৰ যেতিয়া এইটো আহিব, চাওক এইটো আহিছে যদিও কিন্তু আপোনালোকে এইটো পোৱা নাই, বহুতে পোৱা নাই আৰু বহুতে পাইছে। যদি নাহে আপুনি ইয়াত কি কৰিব জানে? 1 নম্বৰ কাম ফাৰ্ষ্ট এইটো আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এইটো আই এম ইণ্টাৰেষ্টেড, এইটো ক্লিক কৰি ইয়াতে ওলাব আই এম ইণ্টাৰেষ্টেড, সেইটো ক্লিক কৰিব। এতিয়া চাওক এনেকুৱা ওলাব ছাবমিট ইণ্টাৰেষ্ট, ঠিক আছে? এই ছাবমিট ইণ্টাৰেষ্টটো আপোনালোকে ক্লিক কৰিব। চাওক ইয়াতে আপুনি লিখিব পাৰে, নিলিখিব পাৰে, কোনো কথা নাই। এনেকুৱা নহয় যে লিখিলে আহিব, নিলিখিলে আহিব। আপুনি এইটো আই এম ইণ্টাৰেষ্ট ক্লিক কৰি দিয়ক, হৈ যাব। আই এম ইণ্টাৰেষ্টটো ক্লিক কৰি দিয়ক, বাছ হৈ গ'ল, ঠিক আছে? এতিয়া 2 নম্বৰ কথা, এইটো মানে কি? ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্ট মানে কি? যেতিয়া আপোনাৰ প্ৰফাইলটো গ্ৰ' হ'ব, আপোনাৰ ভিউজ বাঢ়িব, এংগেজমেণ্ট বাঢ়িব, মানে আপোনাৰ চেনেলটো ডাঙৰ হ'ব, তেতিয়া আপোনাৰ পৰা মানুহে ভিডিঅ' কিনিব পাৰিব। বুজি পাইছে? কিনিব পাৰিব মানে কি জানে? মানে ছাপ'জ আপোনাক মোৰ ভিডিঅ' ছাপ'জ ধৰি লওক, মই এক্সাম্পল দিছোঁ, যেতিয়া মোৰ ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্টটো যেতিয়া মোৰ থাকিব, তেতিয়া মই আপোনাৰ কাৰণে এটা ভিডিঅ' বিক্ৰী কৰিব পাৰিম। আপোনাক $10 বা $8 পে'মেণ্ট কৰিব লাগিব মোক, যদি আপুনি মোৰ ভিডিঅ'টো কিনিব বিচাৰে। এই ক্ৰিয়েট ষ্ট'ৰ ফ্ৰণ্টৰ জৰিয়তে আপুনি মোৰ ভিডিঅ' কিনিব পাৰিব। আৰু এইটো বস্তু চাওক, এই যে আজিকালি মানুহবিলাক বেলেগৰ ভিডিঅ' ডাউনলোড কৰি আনি কিনে নিজৰ প্ৰফাইলতে লগাই দিয়ে আপোনালোকে, কপিৰাইট লাগে নহয়। এই কপিৰাইটটো নলগাৰ কাৰণে ফেচবুকে এইটো নতুনকৈ ছিষ্টেম কৰি দিছে। ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্টৰ জৰিয়তে আপুনি তাৰ পৰা ভিডিঅ' কিনি আনিব পাৰিব। সেই মানুহজনৰ যদি আপুনি ভাল লাগে যিকোনো এটা ভিডিঅ', সেই ভিডিঅ'টো আপুনি তাৰ ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্ট তাত যদি থাকে, তাৰ পৰা আপুনি কিনি আনিব পাৰিব। যাৰ থাকিব মানে ছাপ'জ মোৰ আছে, ধৰি লওক ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্ট, মোৰ ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্ট আপুনি মোক এপ্লাই কৰিব লাগিব। এপ্লাই কৰি তেতিয়া মই আপোনাৰ কাৰণে এটা ভিডিঅ' বনাই দিম, এক্সট্ৰা কৰি ভিডিঅ' বনাই দিম। সেই ভিডিঅ'টো ক্ৰিয়েটৰ ষ্ট'ৰ ফ্ৰণ্টৰ দ্বাৰা আপুনি ল'ব পাৰিব। তেতিয়া লৈ কিনে আপোনাৰ প্ৰফাইলত আপুনি আপলোড কৰিব পাৰিব। যেতিয়া আপলোড কৰিব, তেতিয়া আৰু আপোনালোকৰ কোনো কপিৰাইট ইছ্যু নালাগিব। বুজিছে? এইটো মেইন উদ্দেশ্য কি? ফেচবুকে দিছে জানে বেলেগৰ ভিডিঅ' বেলেগে ডাউনলোড কৰি আনি কিনে নিজৰ প্ৰফাইলত লগাই দিয়ে। সেইকাৰণে সেই মানুহজনক পে'মেণ্ট কৰিব লাগিব $8, যাৰ যেনেকৈ ডলাৰ মানে পে'মেণ্টটো ৰাখে। মানে এতিয়া মোৰ যদি মই ভাবোঁ যে মই $10, কোনোবা $20 ৰাখিব পাৰে, ডাঙৰ কথা নহয়। বুজি পালে কথাটো? আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে। আৰু মোৰ 2টা চেনেল আছে, এটা অপূৰ্বনাথ 82K ফেমিলি, আৰু এটা আছে মোৰ অপূৰ্বনাথ 25K ফেমিলি। আৰু মই ডেইলি এই 2টা চেনেলতে 4টা ভিডিঅ' মই আপলোড কৰোঁ। ফেচবুকৰ বিষয়ে যদি আপোনালোকে কিবা নাজানে, এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে, আৰু ফেচবুকৰ বিষয়ে ফেচবুকটো গ্ৰ' কেনেকৈ কৰিব, আপুনি বেংক ছেটআপ কৰিব পৰা নাই, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে। আপোনালোকৰ যাতে প্ৰফাইলত যাতে কোনো ধৰণৰ যাতে বেমাৰ নধৰে, কোনো যাতে ইছ্যু নালাগে, এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ। গতিকে যিসকলে যদি আপোনালোকে ফেচবুকে যদি আগবাঢ়ি যদি যাব বিচাৰে, ফেচবুক যদি ভালদৰে যদি কাম কৰিব বিচাৰে, যদি ইনকাম কৰিব যদি বিচাৰে, মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব আৰু এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখিব। আৰু এটা কথা আপোনাক কৈ আছোঁ মই, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই চেনেলটো যিকোনো এটা চেনেল, হয় অপূৰ্বনাথ 25K ফেমিলি, নহ'লে অপূৰ্বনাথ 82 ফেমিলি, এটা চেনেল যদি ছাবস্ক্ৰাইব কৰে, মই আপোনাক মোৰ মোবাইল নাম্বাৰ, হোৱাটছআপ নাম্বাৰ দিম আপোনাক। আৰু আপোনাৰ যিমান দিনলৈকে ছাবস্ক্ৰাইব কৰা থাকিব, ব্লু টিক মাৰ্কটো থাকিব, তেতিয়ালৈকে আপোনাক মই ফেচিলিটি দিম। আপোনাৰ যিকোনো প্ৰব্লেম ফেচবুকৰ আহক, বেংক ছেটআপ ইছ্যু লাগিছে, যিকোনো যেতিয়া বেমাৰ আজিকালি আহিবই ফেচবুকত, আপুনি এনেকৈ নাহিব যে আপুনি এই মাহত অহা মাহ নাহিব। আপুনি যেতিয়া কাম কৰিব কিবা নহয় কিবা ইছ্যু বেমাৰ কিবা নহয় কিবা আহি থাকিব। সেই বেমাৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি, এই বস্তুটো আপোনাক মই ৰক্ষা কৰিম। কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰি থয়, তেতিয়াহে মই আপোনাক মোৰ মোবাইল নাম্বাৰটো দিম। যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কেনেকৈ কৰিব লাগে, এই যিটো মোৰ অপূৰ্বনাথ যিটো মোৰ 82K ফেমিলি বা 25K ফেমিলি, তাত তলত চাব ফ'ল' অপশ্যন য'ত থাকে, তাত ডাইনফালে চাব লেখা আছে ছাবস্ক্ৰাইবটো ক্লিক কৰি তাতে গুগল পে'মেণ্ট কৰি কিনে আপোনাক পে'মেণ্ট কৰি কিনে ছাবস্ক্ৰাইবটো কৰিব পাৰিব। যদি ছাবস্ক্ৰাইব কৰে, মই মোবাইল নাম্বাৰটো আপোনাক মই দি দিম। আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক, নতুন মানুহবিলাকে জনাটো বহুত দৰকাৰ যে ভিডিঅ' এটা বনাব গ'লে কি কাম কৰিব লাগিব, ফেচবুকত যদি কাম কৰিব লাগে বহুত কাম কিছু কৰিব লাগিব। ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।